এই যে আপোনালোকে দেখিছে কণ কণ ছাত্ৰ ছাত্ৰীয়ে হাতযোৰ কৰি মিনতি কৰিছে এয়া কিয় ক'ত কাক কি মিনতি কৰিছে এয়া আমি আপোনালোকৰ মাজত তুলি ধৰিব বিচাৰিছো এয়া হৈছে 2003 চনত স্থাপন হোৱা হোজাই জিলাৰ যোগীজান শিক্ষাখণ্ডৰ অন্তৰ্গত যমুনা কৃষিপাম গাঁৱৰ 4 নং চুবুৰীৰ যমুনা মৌডঙা প্ৰাথমিক বিদ্যালয় বাকৰি বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ অভাৱ শ্ৰেণীৰ পৰিৱৰ্তে কোঠালীৰ অভাৱ 170 জন ছাত্ৰ ছাত্ৰীৰ মাজত এজন শিক্ষক আনহাতে 6টা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনত 4টা কোঠালীত পাঠদান দিয়া হয় নিজৰ ভৱিষ্যত অন্ধকাৰ দিশত গতি কৰা দেখি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ বাকৰিত থিয় হৈ অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ হাতজোৰ কৰি কাটৰ অনুৰোধ জনায় যে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তি দি পৰ্যাপ্ত পৰিমাণৰ শ্ৰেণীকোঠা বনাই দিব লাগে দবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপোৰ্ট অৰুণোদয় অসম মনা কি হৈছে তোমালোকৰ বিদ্যালয়খনত মোৰ বিদ্যালয়খনত ছাৰ নাই মোৰ ছাৰ লাগিব তোমালোকৰ কেইজন ছাৰ একজন একজন অঁ এতিয়া তোমালোকৰ মানে পাঠদানত অসুবিধা হৈ আছে অঁ আচ্ছা এতিয়া চৰকাৰক কি আহ্বান জনাবা অনুৰোধ আমাৰ কাৰণ ছাৰ বাইদেউক দিয়ক আমি বহুত পিছ কৰি আছোঁ ছাৰ কি জনাব কি হৈছে আপোনাৰ বিদ্যালয়খনত মোৰ বিদ্যালয়খনৰ অৱস্থা কি ক'ম আমাৰ এই বিদ্যালয়খন হৈছে যোগীজান শিক্ষাখণ্ডৰ হোজাই জিলাৰ যোগীজান শিক্ষাখণ্ডৰ অন্তৰ্গত যমুনা মৌডঙা কৃষিপাম গাঁৱৰ 4 নং চুবুৰীৰ যমুনা মৌডঙা নতুন প্ৰাথমিক বিদ্যালয় এই বিদ্যালয়খন 2003 চনত স্থাপন কৰিছিলোঁ মই এই ওচৰ পাজৰ ৰাইজৰ সহযোগিতাত এই বিদ্যালয়খনৰ ছাৰাউণ্ডিং ৰেডিয়াছ 2 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত কোনো প্ৰাথমিক বিদ্যালয় নাই আৰু বিদ্যালয় নথকাত আমাৰ ইয়াত তেতিয়াৰ যিসকল আছিলে তেখেতসকলে মোক কৈছিলে যে ইয়াত বনালে সুবিধা হ'ব বুলি ভাবি মই এইখন বনাইছিলোঁ আৰু যথেষ্ট ছাত্ৰ ছাত্ৰী আছে ইয়াত আচ্ছা বৰ্তমান দেখা গৈছে 170ৰ অধিকো ষ্টুডেণ্ট কিন্তু আপুনি অকলে পাঠদান দি আছে এই সন্দৰ্ভত বিষয়াসকলক কি জনাব মই বিষয়াসকলক মই কৰজোৰে প্ৰাৰ্থনা জনাওঁ যে বিষয়াসকল তথা আমাৰ অসমৰ সন্মানীয় আমাৰ অতি আদৰৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ মই কাটৰে অনুৰোধ জনাওঁ যে আমাৰ এই দুখীয়া অঞ্চলটোৰ আমাৰ দেশৰ ভৱিষ্যতসকলৰ বিলে চাই অলপ এবাৰ চকু দি এজন শিক্ষক কমেও আমাক ছাত্ৰ অনুপাতে শিক্ষক দিয়ক আমাৰ ছাত্ৰ অনুপাতে শ্ৰেণীকোঠা দিয়ক আমাৰ শ্ৰেণী হ'ল 6টা আৰু শ্ৰেণীকোঠা হ'ল মাত্ৰ 4টা তাতে আমি ইমান কনজাষ্টেডলি কৰি আছিলোঁ তথাপিও আমি শিক্ষক থাকিলেতো আমি পাঠদান সুকলমে চলাই গৈছিলোঁ কিন্তু বৰ্তমান শিক্ষক নোহোৱাত এজন প্ৰিন্সিপালৰ এখন বিদ্যালয়ত বহুত দায়িত্ব থাকে বিভিন্ন ধৰণৰ মিটিং এটেণ্ড কৰিবলগীয়া হয় সেই সময়ত আপুনি কি কৰে ছাত্ৰ ছাত্ৰীবিলাকক তই মই ছাত্ৰ ছাত্ৰীবিলাকক মোৰ প্ৰাক্তন যিসকল ছাত্ৰ ছাত্ৰী আছে কোনোবা যদি আছে ঘৰত তেখেতসকলক মাতি আনি বহুৱাই থৈ যাওঁ কেতিয়াবা মই আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা অন্যান্য যিকোনো সদস্যক যাক মই পাওঁ তাক তেখেতসকলক আনি বহুৱাই থৈ যাওঁ আৰু আমাৰ মিড ডে মিল হোৱাৰ পিছত আমি ছুটি দিবলগীয়া হৈ যায় মুঠৰ ওপৰত আমি পূৰ্ণাংগ পাঠদান দিবলৈ সক্ষম হ'ব পৰা নাই